আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে এই 100 কোটি টকা যদি ইনভেষ্টমেণ্ট হয় তেতিয়াহ'লে বছৰি 1000 কোটি টকাৰ ব্যৱসায় বাণিজ্য আৰু ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আমি কৰি দিব পাৰিম। সম্মানীয় সদস্য, নহয় আপোনাৰ হাতত 2.5 মিনিট আছে, কিবা যদি গুৰুত্বপূৰ্ণ আছে মানে কিবা নকৰি পেলাই আপুনি ক'ব পাৰে ইম্পৰ্টেণ্ট পইণ্টখিনি। মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম। শ্ৰী অখিল গগৈ। মাননীয় অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 23(2)ৰ অধীনত মই মোৰ এই প্ৰস্তাৱ উত্থাপন কৰিছোঁ। শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ বা ৰাজ্যিক ঐতিহ্য নগৰৰূপে ঘোষণাৰ প্ৰস্তাৱ। 1. শিৱসাগৰ অসমৰ ইতিহাসৰ সোণালী যুগৰ সৰ্বশ্ৰেষ্ঠ স্মাৰক। শিৱসাগৰ অজস্ৰ ঐতিহ্যশালী আৰু ঐতিহ্যশালী জাতীয় ঐতিহ্যৰ লগত জড়িত সম্পদেৰে ভৰপূৰ। শিৱসাগৰ অসমৰ এক অদ্বিতীয় স্থান, যিয়ে অসমীয়া জাতিৰ ইতিহাস, ঐতিহ্য আৰু স্বাভিমানক ইমান সাৰ্থকভাৱে প্ৰতিফলিত কৰে। শিৱসাগৰত 151টা ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ সম্পদ আছে। সেইবোৰ কীৰ্তিচিহ্নৰ সংখ্যা এনেধৰণৰ: শিৱসাগৰ ৰাজচক্ৰত আছে 114টা, সোণাৰী ৰাজচক্ৰত আছে 109টা, সাপেখাতী ৰাজচক্ৰত আছে 20টা, মাহমৰাত আছে 39টা, নাজিৰাত আছে 194টা, আমগুৰিত আছে 46টা আৰু ডিমৌ ৰাজচক্ৰত আছে 29টা। সৰ্বমুঠ 551টা এনেকুৱা ধৰণৰ কীৰ্তিচিহ্ন আছে, যিটো অসম বা ভাৰতবৰ্ষ বা পৃথিৱীৰ হয়তো কোনো ঐতিহাসিক ঠাইতে এনেকুৱা কীৰ্তিচিহ্ন নাই। ওপৰত উল্লেখ কৰাসমূহ কেৱল কীৰ্তিচিহ্ন। তাৰোপৰি আছে সাংস্কৃতিক সম্পদ, বিহুৰ নিভাঁজ ৰূপ। মই ক'ব খুজিছোঁ যে আজি শিৱসাগৰৰ যি বিহু, আজি যদি নিমাইজানৰ বিহু কোনোবাই শুনে, তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ পুৰণি যি বিহুৰ সুৰ, সেই সুৰ আপোনালোকে আমি শুনিবলৈ পাম। সত্ৰীয়া সংস্কৃতি আৰু বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি। মোৰ নিজৰ সমষ্টিতে যেনেকৈ বিহুৰ একদম পুৰণি সুৰ আছে, তেনেকৈ মিচিঙৰ খুব সুন্দৰ গুমৰাগ আছে। আমি দেখিছোঁ আমাৰ তাত নাগাসকলৰ গাঁও আছে, মণিপুৰী গাঁও আছে, মটকসকলৰ গাঁও আছে, আপোনাৰ খিলঞ্জীয়া মুছলমানসকলৰ গাঁও আছে, আৰু এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠী, টাই ফাকেসকলৰ গাঁও আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰে ভৰপূৰ হৈ আছে শিৱসাগৰ। আছে অসমৰ নিৰহ নিপানিক গ্ৰাম্য জীৱন, অসমৰ নিজৰ ধৰণৰ বাৰী আৰু গ্ৰাম্য কৃষ্টি। কোনোবাই যদি প্ৰকৃত অসমৰ পুৰণি অসমৰ আচল চিত্ৰটো যদি কোনোবাই চাব খোজে, এতিয়াও মোৰ সমষ্টিৰ এখন গাঁৱলৈ আহক। গাঁৱৰ বাৰী কেনেকৈ প্ৰতিষ্ঠা কৰে, মোমাই তামুলী বৰবৰুৱাই যি বাৰী প্ৰতিষ্ঠাৰ নিয়ম প্ৰতিষ্ঠা কৰিছিলে, তাৰ প্ৰকৃত নিভাঁজ ৰূপ চাবলৈ পাব শিৱসাগৰৰ গাঁও। ওপৰৰ কীৰ্তিচিহ্নসমূহৰ ঐতিহ্যগত আৰু নন্দনতাত্ত্বিক মূল্য অপৰিসীম, কিন্তু তাতোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এইবোৰে অসমীয়া জাতিৰ প্ৰাচীন গৌৰৱ আৰু কাৰ্যকুশলতাৰো সাক্ষ্য বহন কৰি আছে। ৰংঘৰ, যাক এছিয়াৰ ভিতৰত এতিয়া এছিয়াৰ প্ৰথমটো এম্পি থিয়েটাৰ ৰূপে জনা যায়। তলাতল ঘৰ, কাৰেংঘৰ, জয়সাগৰ পুখুৰী, এছিয়াৰ ভিতৰত মানুহে খন্দা আটাইতকৈ ডাঙৰ পুখুৰী বুলি যাক কোৱা হয়। আৰু শিৱসাগৰ পুখুৰী, চৰাইদেউৰ অতি গৌৰৱময় মৈদামসমূহ, পহুগড়ক যাক এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা বুলি কোৱা হয়, শিৱদৌল, বিভিন্ন গড়, জলনিষ্কাশন প্ৰণালী আদিবোৰ অনন্য উল্লেখযোগ্য গৌৰৱ উজ্জ্বল সম্পদ। তাৰোপৰি জাতীয় সমন্বয়ৰ প্ৰতীকস্বৰূপে থিয় হৈ আছে আজান পীৰ দৰগাহ। এই সামৰিক অসামৰিক ৰাজহুৱা ক্ষেত্ৰসমূহ কেইবা শতিকাজোৰা প্ৰয়াস আৰু সাধনাৰ ফল, সমগ্ৰ অসমীয়া জাতিৰ এই সাধনাৰ ফল। এইবোৰ মধ্যযুগৰ অসমৰ ঐতিহ্য আৰু পৰম্পৰাৰ গৌৰৱময় নিদৰ্শন। বৃহৎ বৃহৎ অলেখ পুখুৰী, অদ্ভুত জলপ্ৰযুক্তিৰে নিৰ্মিত বিশাল ভাণ্ডাৰ শিৱসাগৰ নগৰখনৰ সামৰিক অসামৰিক নগৰ পৰিকল্পনাৰ অন্তৰ্ভুক্ত। এইবোৰ নগৰখনৰ প্ৰাকৃতিক পৰিদৃশ্যৰো অংগ। ৰাজধানী নগৰখনক গড়খাৱৈ আৰু চকীৰ সজ্জাৰে সুৰক্ষিত কৰা হৈছিল। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত মন্দিৰবোৰ অতি সূক্ষ্ম অলংকৃত স্থাপত্যৰ উজ্জ্বল নিদৰ্শন। অসমৰ স্থানীয় মন্দিৰ স্থাপত্যকলাৰ দিশৰ পৰা এই মন্দিৰসমূহ পূৰ্ণ বিকশিত বুলি ক'ব পাৰি। এই মন্দিৰ কিছুমানৰ লগত জলপ্ৰণালীও সংযুক্ত হৈ আছে। ঐতিহাসিকসকলৰ মতে শিৱসাগৰৰ এই হিন্দু মূৰ্তিবিদ্যাৰ সৈতে জনজাতীয় মোটিফৰ সংযোগ ঘটিছে। অন্যান্য অট্টালিকাসমূহতো একেই সমন্বিত স্থাপত্যকলাৰ নিদৰ্শন বিদ্যমান। আহোম স্থাপত্যবিদ্যাৰ উৎকৰ্ষৰ চূড়ান্ত নিদৰ্শন এই অট্টালিকাসমূহ।
ইয়াত নানাৰঙী সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ সংমিশ্ৰণ ঘটিছে। গম্বুজ আৰু তোৰণৰ ব্যৱহাৰে ভিন্ন সাংস্কৃতিক পৰম্পৰাৰ সংগ্ৰামৰ উমান দিছে। শিৱসাগৰ নগৰখন চালে দেখা যায় যে স্থানীয় আৰু সৰ্বভাৰতীয় পৰিকল্পনাৰ পৰা আহৃত সাংস্কৃতিক উপাদানৰ সৈতে আহোমৰ ৰাজকীয়, বাণিজ্যিক, সামৰিক আৰু কৃষি সম্পৰ্কীয় উপাদানৰ সংমিশ্ৰণেৰে নিৰ্মিত এখন অনন্য আৰু অতুলনীয় নগৰ হ'ল শিৱসাগৰ। মুঠতে গ্ৰাম্য আৰু নাগৰিক উপাদানৰ সুষম মিশ্ৰণৰ গতিশীল পৰম্পৰাৰে শিৱসাগৰৰ সপ্তদশ আৰু অষ্টাদশ শতিকাৰ ভাৰতবৰ্ষৰ এখন সৰ্বোত্তম ৰাজধানী ৰূপে পৰিগণিত হৈ আছে। আৰ্হি আৰু স্থাপত্য কলাৰ দিশৰ পৰা চালে দেখা যায় ৰংঘৰ নামৰ এই প্ৰাচীন প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্যত পাতল ইটা আৰু প্ৰাকৃতিক চিমেণ্ট ব্যৱহাৰ কৰা হৈছিল। সমসাময়িক স্থপতিবিদসকলৰ মতে জৈৱিক সমল ব্যৱহাৰ কৰাৰ বাবে ৰংঘৰৰ ভিতৰ ভাগ এতিয়াও শীতল হৈ থাকে। আহোম সাংস্কৃতিক উৎকৰ্ষতাৰ অন্য এক প্ৰমাণ হ'ল গুড়, মাটিমাহ, শামুকৰ বিজল, চূণশিল, মাছতেল, শালগছৰ এঠা আদিৰে কাৰিকৰসকলে তৈয়াৰ কৰা প্ৰাকৃতিক চিমেণ্ট। ৰংপুৰৰ কাৰেং নামেৰে জনাজাত 7 খলপীয়া আহোম ৰাজকাৰেংটো আহোম যুগৰ সৰ্ববৃহৎ প্ৰকল্প। ইয়াত এটা গুপ্ত পথেৰে নদীৰ সৈতে সংযোগ হৈ থকা অন্য এটা 3 খলপীয়া কাৰেং পৰৱৰ্তী সময়ত এই ৰাজকাৰেঙৰ সৈতে সংযোগ কৰা হৈছিল। এই কাৰেংসমূহ আহোম ৰাজত্বৰ অন্তিম পৰ্বৰ উত্থান পতনৰ নিৰ্বাক সাক্ষী। যথোপযুক্ত সামগ্ৰী আৰু যথোপযুক্ত প্ৰযুক্তিৰে শিৱসাগৰৰ এই চমৎকাৰ অট্টালিকা আৰু সৌধসমূহক দীৰ্ঘকালীন স্থায়িত্ব প্ৰদান কৰি আহিছে। শিলৰ সাঁকোসমূহ আহোম যুগৰ স্থাপত্য ভাৱনাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন। এইবোৰ উপাদানৰ উপস্থিতিয়ে গড়খাৱৈ আৰু শিৱসাগৰ নগৰক পূৰ্ব ভাৰতৰ ভিতৰতে এখন অতি গুৰুত্বপূৰ্ণ ঠাইলৈ ৰূপান্তৰিত কৰিছে। চৰাইদেউত থকা বিভিন্ন মৈদামসমূহত সৎকাৰৰ প্ৰযুক্তি ইজিপ্তৰ পিৰামিডৰ লগতহে তুলনা কৰিব পাৰি। 2014 চনৰ 15 এপ্ৰিল তাৰিখে ইউনেস্কোৱে এই মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে। শিৱসাগৰৰ স্থাপত্য ভাস্কৰ্যই বিভিন্ন সময়ত অসম ভ্ৰমণলৈ অহা প্ৰখ্যাত লোকসকলক চমৎকৃত কৰি তুলিছে। ব্ৰিটিছ প্ৰশাসকেই হওক, মোগল সাম্ৰাজ্যৰ পৰা অহা পৰিব্ৰাজকেই হওক বা ইউৰোপৰ পৰা অহা আন লোকসকলেই হওক, ভাৰতীয় লেখকেই হওক, এই স্থাপত্যসমূহৰ আৰ্হি আৰু নিৰ্মাণ শৈলীক প্ৰশংসা নকৰাকৈ কোনেও থকা নাই। দিখৌ নৈৰ কাষৰী হৰাগুৰি চাপৰি, ফকীৰে সজালে মঠ, চকুৰি ভকতে লয় আল্লাৰে নাম, মাধুৰী বনৰে কঠ। এয়া এটা লোকগীত। এইদৰে বৰ্ণিত ব্যক্তিজন আছিল শ্বাহ মিৰাণ বা শ্বাহ মিলান। তেওঁ এজন চুফী সাধক আছিল। সুদূৰ বাগদাদৰ পৰা আহি হৰাগুৰি চাপৰিত তেওঁ বসবাস কৰিছিল। সপ্তদশ শতিকাৰ মাজভাগত স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত তেওঁ আহিছিল। আজানপীৰ দৰগাহ হৰাগুৰি চাপৰিৰ সেই ঠাইত নিৰ্মিত হৈছে, যি ঠাইত আজান পীৰে 120 জন ভকতক লৈ তাতে ধৰ্ম প্ৰচাৰ কৰিছিল। শিৱসাগৰৰ দৰ্শনীয় স্থাপত্যসমূহৰ পটভূমিৰূপে আছে ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং আদি নদীসমূহ, দক্ষিণ দিশে থকা পাহাৰসমূহ আৰু বিশাল সমভূমি অঞ্চল। নগৰখনত অৱস্থিত ৰাজকীয় স্মাৰক, দুৰ্গ, নদীপাৰৰ ভূদৃশ্য, প্ৰতিৰক্ষা চকী, বিশাল বিশাল পুখুৰী আৰু গড়খাৰসমূহৰ মাজত সামৰিক, ধৰ্মীয়, আধুনিক, মধ্যযুগীয় আদি ভিন্ন ধৰ্মী উপাদান একেলগে সান্মিহলি হৈ আছে। ষ্টেট হেৰিটেজ চাইট বা ৰাজ্যিক ঐতিহ্য নগৰী, ষ্টেট হেৰিটেজ চিটি ৰূপে ঘোষণা কৰিব লাগে। শিৱসাগৰত থকা কীৰ্তিস্তম্ভসমূহৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে অসমীয়া জাতিৰ পৰিশীলিত বসতি পৰিকল্পনাৰ আভাস দিয়ে। এনে পৰিকল্পনাৰ অন্তৰ্গত দৃশ্যাংশত চমৎকাৰ সৌধসমূহৰ সৈতে অতি সূক্ষ্ম ৰূপত সংলগ্ন হৈ আছে খেতিপথাৰৰ মাজে মাজে সজা অসংখ্য আলিবাট আৰু দূৰ দূৰণিৰ পথাৰলৈ যোৱা পথবোৰ। এই সংহত ইণ্টিগ্ৰেটেড প্ৰণালী অক্ষুণ্ণ ৰাখিবলৈ ঐতিহ্য সংৰক্ষণৰ শেহতীয়া পদ্ধতিসমূহ শিৱসাগৰৰ দ্ৰুতগতিত ঘটি থকা বিস্তাৰৰ প্ৰতি লক্ষ্য কৰি এই ঐতিহ্যসমূহ সঠিক পৰিকল্পনাৰে ৰক্ষা কৰা বৰ জৰুৰী হৈ পৰিছে। এই স্মৃতিস্তম্ভসমূহ ৰক্ষা কৰিবলৈ আমাৰ হাতত বিভিন্ন আইনী ব্যৱস্থা আছে যদিও এক সংহত আৰু সুচিন্তিত প্ৰচেষ্টাৰ জৰিয়তেহে স্থানসমূহ ভালদৰে সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব পৰা যাব। এই দিশবোৰ বিবেচনা কৰি শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে বা ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰা উচিত। কেনেকৈ শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিব পাৰি? Silent, please. Silent. Assam Heritage Tangible Protection, Preservation, Conservation and Maintenance Act 2020 অধীনত একোখন ঠাইক ঐতিহ্য ক্ষেত্ৰ হেৰিটেজ সাইট ৰূপে ঘোষণাৰ ব্যৱস্থা আছে। উপযুক্ত আইনৰ 3 সাবসেকশন A,
সাবসেকশন Roman 1, 3 সাবসেকশন A, Roman 2, 6(1), 6(2), 8, 13 আৰু 14 ধাৰাৰ অধীনত শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ হেৰিটেজ সাইট ৰূপে বা ঐতিহ্য নগৰী হেৰিটেজ সিটি ৰূপে ঘোষণা কৰিব পাৰি অথবা দ্য আসাম এনচিয়েন্ট মনুমেন্টছ এণ্ড ৰেকৰ্ডছ এক্ট 1959 সংশ্লিষ্ট ধাৰাৰ অধীনত ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰিব পাৰি শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ঘোষণা কৰাটো ইউনেস্কোৰ 1972 চনৰ বিশ্ব সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ ঘোষণাৰ লগত সম্পূৰ্ণৰূপে খাপ খাই পৰে ৰাজ্য চৰকাৰে শিৱসাগৰক ঐতিহ্য নগৰ ৰূপে ঘোষণা কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰিব পাৰে ভাৰত চৰকাৰে দ্য এনচিয়েন্ট মনুমেন্টছ এণ্ড আৰ্কিঅলজিকেল সাইটছ এণ্ড ৰিমেইনছ এক্ট 1958 অধীনত এনে ঘোষণা দিব পাৰে মই মাননীয় সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ মনোযোগ দিবৰ কাৰণে মই এই কথাটো উল্লেখ কৰিছোঁ দ্য এনচিয়েন্ট মনুমেন্ট এণ্ড আৰ্কিঅলজিকেল সাইটছ এণ্ড ৰিমেইনছ এক্ট 1958 ভাৰত চৰকাৰৰ এই আইনে এখন ঠাইক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিব পাৰে আনহাতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক শিৱসাগৰক নেশ্যনেল হেৰিটেজ চিটি ডেভেলপমেণ্ট এণ্ড আগমেণ্টেশ্যন যোজনা অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিব পাৰে ভাৰতবৰ্ষৰ 13খন এনেকুৱা ঠাই আছে যি 13খন নগৰক ইতিমধ্যে এনেকৈ ভাৰত চৰকাৰে হেৰিটেজ নেশ্যনেল হেৰিটেজ চিটি ঘোষণা কৰিছে শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ঘোষণা কৰিলে কি লাভ হ'ব শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ বা ৰাজ্যিক ঐতিহ্য নগৰ ঘোষণা কৰিলে শিৱসাগৰৰ গুৰুত্ব সাংঘাতিক বৃদ্ধি পাব ভাৰত চৰকাৰৰ আইকনিক সাইটৰ ঘোষণাৰ সৈতে ই খাপ খাই পৰিব ভাৰতৰ জয়পুৰ আৰু আহমেদাবাদ নগৰৰ দৰে ই ভাৰতবাসীৰ চকুত এখন প্ৰখ্যাত চহৰ হৈ পৰিব শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰী ঘোষণা কৰিলে ইউনেস্কোৰ ওচৰত ইয়াক এখন বিশ্ব ঐতিহ্য নগৰী ৱৰ্ল্ড হেৰিটেজ চিটি ৰূপে দাবী উত্থাপন কৰি স্বীকৃতি আদায় কৰাৰ বাট মুকলি হৈ পৰিব সন্মানীয় সদস্য নহয় আপোনাৰ হাতত 2.5 মিনিট আছে কিবা যদি গুৰুত্বপূৰ্ণ আছে মানে কিবা নকৰি পেলাই আপুনি ক'ব পাৰে ইম্পৰ্টেণ্ট পইণ্টখিনি শেষ হৈ যাব মোৰ ই ভাৰতীয় তথা বিশ্বৰ পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ঘৰুৱা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিব অসমবাসী আকৌ এবাৰ ইয়াৰ ঐতিহ্য গৌৰৱ আৰু স্বাভিমানৰ প্ৰতি সচেতন হৈ পৰিব পৰ্যটন বৃদ্ধিৰে শিৱসাগৰত ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব আৰু বৃহৎ পৰিমাণে চৰকাৰী ৰাজহ বৃদ্ধি হ'ব শিৱসাগৰ বিশ্বৰ এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হৈ উঠিব ভৱিষ্যতৰ সপোন শিৱসাগৰক এবাৰ ঐতিহ্য নগৰ বা ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰাৰ পাছতে বিত্তীয় আৰু সাংস্কৃতিক বিষয়ৰ যোগ্য বিশেষজ্ঞৰ দ্বাৰা বিষয়সমূহ চোৱা চিতা কৰাব লাগিব তেতিয়া স্থাপত্য নগৰ পৰিকল্পনা ইতিহাস প্ৰত্নতত্ত্ব ঐতিহ্য অধ্যয়ন সাহিত্যৰ ইতিহাস আদি ভিন বিষয়ত বিশেষজ্ঞসকলক প্ৰকল্পটোৰ সৈতে জড়িত কৰি এই ঐতিহ্য নগৰখনক এক অন্যান্য আয়তন দিব পৰা যাব চৰকাৰে শিৱসাগৰক ঐতিহ্য নগৰ পৰিচালনা প্ৰাধিকৰণ নামেৰে এক পৰিচালনা ব্যৱস্থা গঢ়ি তুলিব পাৰিব আৰু এই প্ৰাধিকৰণে এই সপোনৰ প্ৰকল্পক সাকাৰ কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱাৰ সকলো ধৰণৰ পৰিকল্পনা আৰু সমন্বয় সাধন সম্ভৱ কৰি তুলিব পাৰিব সৰ্বোপৰি এই সপোনৰ প্ৰকল্প আগবঢ়াই নিব পাৰিলে সমগ্ৰ অসমীয়া জাতি চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ পৰিব আহক পঞ্চদশ অসম বিধানসভাই শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ৰূপে ঘোষণা কৰাৰ সংকল্প গ্ৰহণ কৰোঁ আহক আমি অসমীয়া জাতি আৰু অসমৰ জনগণৰ আটাইতকৈ গৌৰৱৰ স্থলী শিৱসাগৰক বিশ্বৰ সন্মুখত উজ্বলাই তোলোঁ ধন্যবাদ অখিল গগৈ মই মাত্ৰ দুটা কথা যোগ দিবলগীয়া আছে অধ্যক্ষ মহোদয় ইতিমধ্যে শিৱসাগৰ নগৰখনক মই সম্পূৰ্ণৰূপে চাফ চিকুণৰ কাম আৰম্ভ কৰি দিছোঁ আপুনি জানে যে অহা অক্টোবৰ মাহৰ পৰা আমাৰ টুৰিষ্ট ছিজন আৰম্ভ হ'ব তাৰ আগতে সাংঘাতিক ধৰণৰ পৰিকল্পনা আৰম্ভ কৰিছোঁ আৰু বিশ্বৰ যিকোনো ঠাইৰ পৰা ভাৰতীয় টুৰিষ্ট অহাৰ লগে লগে যাতে তাক সঁচাকৈ সন্মান কৰিবলগীয়া আৰু অত্যন্ত আকৰ্ষণীয় স্থান ৰূপে গঢ়ি তুলিব পাৰি তাৰ কাৰণে মই বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ যে অসমৰ কাজিৰঙালৈ অহা টুৰিষ্ট তাৰ পাছত মাজুলীলৈ যোৱা টুৰিষ্ট সেই চেইনডাল আমি শিৱসাগৰলৈকে লৈ যাম আৰু শিৱসাগৰৰ পৰা পুনৰ গুৱাহাটীলৈ ঘূৰাই পঠিয়াবৰ কাৰণে যি ধৰণৰ এটা চেইন তৈয়াৰ কৰিব লাগে তাৰ কাৰণে ইতিমধ্যে মই টুৰিষ্ট অপাৰেটৰসকলৰ লগত কথা পতা আৰম্ভ কৰিছোঁ মই আপোনালোকক এই কথা ক'ব খুজিছোঁ মোৰ এই সামগ্ৰিক পৰিকল্পনাৰ লগত কেৱল ঐতিহ্যৰ সম্পদ জড়িত হৈ নাথাকিব তাৰ লগত টুৰিজিমৰ লগত হিউমেন টাচ এটা মই তাতে সংযোগ কৰিব খুজিছোঁ আৰু সেই কাম ইতিমধ্যে আৰম্ভ কৰি দিছোঁ মই আপোনালোকক অনুৰোধ জনাইছোঁ অসমৰ সকলো বিধানসভাৰ অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সাংস্কৃতিক মন্ত্ৰী মহোদয় অসমৰ মন্ত্ৰীমণ্ডলী আৰু অসমৰ 126 জন বিধায়কক মই অনুৰোধ জনাইছোঁ অক্টোবৰ মাহত আপোনালোক সকলো শিৱসাগৰলৈ আহক আমি নৱেম্বৰ মাহত আসাম ফেষ্টিভেলৰ জৰিয়তে শিৱসাগৰক ভাৰতবৰ্ষৰ সকলো ঠাইৰ মানুহে জানিব পৰাৰ ব্যৱস্থা কৰিব খুজিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত জানুৱাৰী মাহত আমি গ্ৰাম্য ক্ৰীড়া ফেষ্টিভেল পাতি ইয়াক এখন নতুন ঠাই ৰূপে পৰিগণিত কৰিব খুজিছোঁ আমাৰ সমষ্টি মই শেষত এটাই বাক্য ক'ব খুজিছোঁ
সাংস্কৃতিক মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়, আমাৰ সমষ্টিৰ কাৰণে আপোনালোকে 100 কোটি টকাৰ মাত্ৰ ইনভেষ্টমেণ্ট কৰক। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে এই 100 কোটি টকাৰ যদি ইনভেষ্টমেণ্ট হয় তেতিয়াহ'লে বছৰি 1000 কোটি টকাৰ ব্যৱসায় বাণিজ্য আৰু ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আমি কৰি দিব পাৰিম। মই এইখিনি কৈয়ে আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে শিৱসাগৰক ঐতিহ্য নগৰী বা ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হয়, ইয়াত যাতে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয়, এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।